এটা সুন্দৰ চেনেলত সুন্দৰ এখন ইউটিউব চেনেল বেনাৰ কেনেকৈ বনাব সেয়েহে আহক চাওঁ। চেনেলত প্ৰত্যেকৰেই একো এখন ধুনীয়া বেনাৰ আছে, ঠিক এনেদৰে মই আপোনাক দেখুৱাইছোঁ। এয়া চাওক, এয়া ঠিক এনেকুৱা ধৰণৰ এখন বেনাৰ আপুনি কেনেকৈ প্ৰস্তুত কৰিব। প্ৰথমে আপুনি আপোনাৰ নিজৰ মোবাইলৰ, ঠিক মই বেক হৈ গৈছোঁ আৰু পিক্সলেব এনেদৰে অ'পেন কৰিব আৰু পিক্সলেব অ'পেন কৰাৰ পিছতে আপুনি দেখিব এনেকুৱাকৈ আহিব আৰু ইয়াৰ পিছতে আপুনি ওপৰ ফালে লিখা আছে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছতে আপুনি ইমেজ চাইজত ক্লিক কৰিব। ইমেজ চাইজত ক্লিক কৰি কাষ্টমত ক্লিক কৰিব আৰু তাৰ পিছতে ইয়াতে লিখা আছে ইউটিউব চেনেল বেনাৰ, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে অ'কে কৰি দিব। অ'কে কৰাৰ লগে লগে আপুনি ওপৰ ফালে থকা প্লাছ আইকনত এনেদৰে ক্লিক কৰিব আৰু ইয়াৰ পিছতে ফ্ৰম গ্যালাৰী য'ত লিখা আছে তাতে ক্লিক কৰিব আৰু আপুনি ইয়াতে ইভেন্ট ব্যৱহাৰ কৰিব লাগিব আৰু সেই ইভেন্ট যদি আপুনি আগতে ডাউনলোড কৰি ৰাখিছে তেতিয়াহ'লেতো ঠিকেই আছে, অন্যথা আপুনি নিজে প্ৰস্তুত কৰি ল'ব পাৰে। সেই তেনেকুৱা ধৰণৰ ইভেন্ট এটা আপুনি নিজে প্ৰস্তুত কৰি ল'ব পাৰে আৰু আপোনাক যদি লাগে ইভেন্ট কেনেকৈ প্ৰস্তুত কৰিব লাগে তেতিয়াহ'লে মই আপোনাক নিশ্চয় শিকাই দিবৰ কাৰণে ৰাজি আছোঁ আৰু তাৰ সন্দৰ্ভত মই এটা ভিডিঅ' বনাম। আৰু মই যিহেতু আগতেই এটা ইভেন্ট বনাই ৰাখিছিলোঁ, সেই ইভেন্টটো মই ঠিক ইয়াতে ক্লিক কৰি দিলোঁ। ঠিক এনেকুৱা ধৰণৰ এখন ইভেন্ট আপুনি নিজেই বনাই ল'ব পাৰিব। আৰু এইখন যিহেতু মোৰ আগতে বনাই ৰখা আছিলে আৰু ইয়াতে মই ঠিক এনেদৰে ৰাইট কৰি দিলোঁ। ৰাইট কৰাৰ পিছত আপুনি এই ওপৰ ফালে যে দেখিছে এই কলাখিনি, সেইখিনি আপুনি কালাৰটো চেঞ্জ কৰিব পাৰে। সেইটো চেঞ্জ কৰিবলৈ হ'লে আপুনি প্ৰথমে এনেদৰে ঠিক এনেদৰে ইয়াতে কালাৰ লিখা আছে য'ত, তালৈ যাব লাগিব আপুনি আৰু এইটো চাওক। ঠিক এনেদৰে আপুনি প্ৰত্যেকটো কালাৰ চেঞ্জ কৰিব পাৰিব এনেদৰে। আৰু মই বহু ৰঙীন কৰিম মোৰ এই চাইটৰখিনি, সেই গতিকে মই ইয়াত তলত ক্লিক কৰি অ'পেন কৰি দিলোঁ। অ'কে কৰি দিয়াৰ পিছতে ঠিক এনেদৰে আপুনি এইটো চাইজটো অলপ ডাঙৰ কৰি ল'ব আৰু ইয়াতে ৰাইট কৰি দিব। ৰাইট কৰাৰ পিছত আপুনি পুনৰ ইয়ালৈ যাব, ইয়াতে লিখা আছে প্লাছ আইকনত ক্লিক কৰিব আৰু ইয়াতে টেক্সট য'ত লিখা আছে তাতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছতে আপুনি ঠিক এনেদৰে আপুনি ইয়াতে যি লিখিব লাগে আৰু সেইখিনি লিখি ল'ব। মই ইয়াতে লিখি দিছোঁ। আপুনি লিখিব পাৰে আহক বহক মোৰ ভিডিঅ'বোৰ চাওক আৰু যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, ঠিক এনেকুৱা ধৰণে লিখিব পাৰে। আৰু আপুনি তেখেতক স্বাগতম জনাব পাৰে আৰু অন্যান্য কিছুমান কথা আপুনি লিখিব পাৰে য'ত আপোনাৰ চেনেলৰ সন্দৰ্ভত থাকিব। আৰু ইয়ৰ নেম লিখি দিছোঁ মই ইয়াতে এজ এ এক্সাম্পলৰ কাৰণে আৰু ইয়াতে অ'কে কৰি দিব। অ'কে কৰাৰ পিছতে আপুনি আপোনাৰ সেই নামটো ইয়াতে লৈ আহিব আৰু আনি আপুনি ইয়াক যিমানখিনি চাইজত লাগে আপুনি তাক ইয়াত এনেদৰে ৰাখি ল'ব। আৰু ইয়াৰ পিছত আপুনি আৰু ইয়াত যদি অন্য কিবা ধৰণৰ ফটো যদি ব্যৱহাৰ কৰিবলৈ হয় তেতিয়াহ'লে আপুনি ইয়াতে যাব, প্লাছ আইকনত যাব। প্লাছ আইকনত যোৱাৰ পিছত ইয়াতে ফ্ৰম গেলাৰী য'ত লিখা আছে তাতে আপুনি ক্লিক কৰিব আৰু মই ইয়াত দ্বিতীয় এটা ইভেন্ট লৈ লৈছোঁ তাতে। ঠিক সেই ইভেন্টটো মই ইয়াতে এনেদৰে সংমিশ্ৰণ কৰি দিম আৰু ইয়াক অলপ ডাঙৰ হৈ আছে, মই এইটো সৰু কৰি দিছোঁ। ঠিক এনেদৰে আপুনি সৰু কৰিব পাৰিব এনেকৈ। আৰু ইয়াৰ পিছতে অন্য আৰু যদি আপোনাক কিবা লাগে অথবা আপুনি যদি লিখিব বিচাৰে তেতিয়াহ'লে ইয়াতে প্লাছ আইকনতে এনেদৰে ক্লিক কৰি ল'ব আৰু ক্লিক কৰাৰ পিছত আপুনি টেক্সটৰ যাব, টেক্সট য'ত লিখা আছে। মোৰ যিহেতু আৰু লিখিব লগা নাই, মই অন্য এটা ইভেন্টে ল'ম আৰু মই এটা ইউটিউব লগো ল'ব বিচাৰিছোঁ আৰু ইয়াতে প্লাছ আইকনত ক্লিক কৰি ফ্ৰম গেলাৰীত যাম আৰু মই এটা ইউটিউব লগো লৈ লৈছোঁ। ঠিক এনেদৰে এই ইউটিউব লগোটো মই নিজে বনোৱা হয়, এইটো আপুনি বনাব পাৰিব। আপোনাক যদি প্ৰয়োজন আছে মই তেতিয়াহ'লে আপোনাক সেই ভিডিঅ'টোত মই শিকাই দিম। ইয়াৰ সন্দৰ্ভত মই অন্য এটা ভিডিঅ' বনাম বাৰু। আজি বনাবলৈ অলপ অসুবিধা হৈছে। মই ইয়াতে ঠিক এনেদৰে আপুনি অ'কে কৰি দিয়াৰ পিছত আপুনি এনেদৰে বনাব পাৰিব। এনেদৰে এয়া চাওক, মই এই দুটা লগাই দিছোঁ। লগোৱাৰ পিছত আপোনাক যদি আৰু কিবা লাগে আপুনি সেইখিনি বনাই ল'ব পাৰিব আৰু এনেদৰে লিখি ল'ব পাৰিব। আৰু আপোনাৰ যদি ইয়াতে ফটোও দিব লগা হয় তেতিয়াহ'লে ফটোও দিব পাৰিব। ঠিক ইমানখিনি কৰাৰ পিছত আপুনি ইয়াতে ওপৰ ফালে দেখিছে কেমেৰাৰ দৰে এটা অপশ্যন আছে, কেমেৰাৰ দৰে পিকচাৰ এটা আছে আৰু তাতে আপুনি ক্লিক কৰিব। ছেভ এজ ইমেজ ইয়াতে আপুনি ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰাৰ পিছতে আপুনি ছেভ টু গেলাৰী ইয়াতে আপুনি ক্লিক কৰি দিব। ঠিক এনেদৰে আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ এখন ইউটিউব বেনাৰ স্পষ্ট ৰূপত হৈ গৈছে। ইয়াত চাওক এডভাৰটাইজ আহি গৈছে, এইটো মই কাট কৰি দিছোঁ। ঠিক এনেদৰে আপুনি ইমানখিনি কৰাৰ পিছতে আপোনাৰ অলৰেডি এটা ইউটিউব বেনাৰ হৈ গৈছে। আপুনি এইটো বেক হৈ যাওক, বেক হৈ যোৱাৰ পিছতে আপুনি গেলাৰীত যাব। ঠিক এনেদৰে আপুনি গেলাৰীত যোৱাৰ পিছতে অৰ্ডাৰ্ছ এলবাম য'ত লিখা আছে তাতে আপুনি ক্লিক কৰিব। পিক্সলেবৰ পিকচাৰবিলাক ইয়াতে দেখিব আপুনি। এয়া চাওক, এইটো মই এতিয়া বনোৱা
আপোনাৰ বেনাৰটো ঠিক এনেদৰে আপুনি বনাই ল'ব পাৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব